নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম SCRT DLED PET এক্সামৰ এডুকেশ্যনেল অৰ্গানাইজেশ্যনছ এণ্ড কমিটিজ ইয়াৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে এই বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে এই ভিডিঅ'সমূহ চাব পাৰিব নাইবা ওপৰত থকা আই বটনটোত প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে which year the government of India declared as the National Women's Empowerment Year ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনটো সনত ভাৰত চৰকাৰে ন্যাশনাল ওমেন্স এম্পাৱাৰমেন্ট ইয়াৰ বুলি ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ বৰ্ষ হিচাপে ঘোষণা কৰিছিল সন 2000 2001 2012 আৰু 2009 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 2001 সো 2001 বৰ্ষক ভাৰত চৰকাৰে ন্যাশনাল ওমেন্স এম্পাৱাৰমেন্ট ইয়াৰ বা ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ বৰ্ষ হিচাপে ঘোষণা কৰিছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে ফুল ফৰ্ম অফ NCERT ইজ NCERT ৰ ফুল ফৰ্মটো কি নেশ্যনেল কাউন্সিল অফ এনভাইৰনমেন্টাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং আৰু নান অফ দা এবভ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নেশ্যনেল কাউন্সিল অফ এনভাইৰনমেন্টাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং ইয়াক চমুকে NCERT বুলি কোৱা হয় এতিয়া ইছু কোৱেশ্চন নম্বৰ 3 লৈকে what percentage of reservation to women in parliament and state legislative bodies is women's reservation bill ensuring so এই প্ৰশ্নত কৈছে যে women's reservation bill এই বিলখন 2008 চনত গৃহীত কৰা হৈছিল এই বিলখনত মহিলাসকলৰ বাবে ৰিজাৰ্ভেশন কৰা হৈছে আসন সংৰক্ষণ কৰা হৈছে পাৰ্লিয়ামেন্টৰ বাবে বা ষ্টেট লেজিসলেটিভ বডিৰ বাবে মহিলাসকলৰ আসন সুৰক্ষিত কৰা হৈছে ৰিজাৰ্ভেশন কৰা হৈছে গতিকে প্ৰশ্নটোত কৈছে কিমান পাৰ্সেন্টেজ মহিলাসকলৰ বাবে আসন সংৰক্ষণ কৰা হৈছিল বা ৰিজাৰ্ভেশন কৰা হৈছিল 28% 30% 33% নে 32% গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি 33% এতিয়া ইছু কোৱেশ্চন নম্বৰ 4 লৈকে when was the national adult education program NAEP launched so এই প্ৰশ্নত কৈছে যে national adult education program এটা লঞ্চ কৰা হৈছিল আৰু এটো adult educationৰ বাবে আছিল যাতে প্ৰাপ্তবয়স্ক যিখিনি অশিক্ষিত ব্যক্তি আছে নিৰক্ষৰ ব্যক্তি আছে তেওঁলোকক যাতে শিক্ষা দিব পাৰে তেওঁলোকক যাতে শিক্ষিত কৰিব পাৰে তাৰ বাবে এই adult education programটো লঞ্চ কৰা হৈছিল গতিকে প্ৰশ্নত কৈছে কেতিয়া লঞ্চ কৰা হৈছিল উত্তৰ হ'ব অপচন নম্বৰ সি 1978 ত লঞ্চ কৰা হৈছিল এতিয়া ইছু কোৱেশ্চন নম্বৰ 5 লৈকে the first committee to be constituted after independence by the government of India on women's education was so এই প্ৰশ্নত কৈছে যে তলৰ কোনখন কমিটি প্ৰথমখন কমিটি আছিল যিয়ে ভাৰত স্বাধীনতাৰ পিছত মহিলা শিক্ষাৰ ওপৰত গঠন কৰা হৈছিল ডক্টৰ ৰাধাকৃষ্ণন কমিশন ডক্টৰ দুৰ্গাবাই দেশমুখ কমিটি The Mudaliar Commission আৰু none of this গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি ডক্টৰ দুৰ্গাবাই দেশমুখ কমিটি এই কমিটিখন আছিল প্ৰথমখন কমিটি ভাৰত স্বাধীনতাৰ পিছত যে ভাৰত চৰকাৰে ওমেন্স এডুকেশ্যনৰ ক্ষেত্ৰত মহিলা শিক্ষাৰ ক্ষেত্ৰত বা মহিলা শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই কমিশনখন গঠন কৰা হৈছিল আৰু এইখন ফাৰ্স্ট কমিটি আছিল এতিয়া ইছু কোৱেশ্চন নম্বৰ 6 লৈকে in which day International Women's Day is observed তলত উল্লেখ কৰা কোনটো তাৰিখত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় 8 মাৰ্চ 9 মাৰ্চ 12 মাৰ্চ আৰু 3 মাৰ্চ গতিকে আমি সকলোৱে জানো উত্তৰ হ'ব অপচন নম্বৰ এ 8 মাৰ্চ প্ৰতি বছৰে 8 মাৰ্চ তাৰিখত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে according to the census 2011 what is the female literacy rate of India ইয়াতে কৈছে যে 2011 চনৰ সেন্সাস মতে ভাৰতবৰ্ষৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান পাৰ্সেন্ট মহিলা শিক্ষিত হয় ভাৰতবৰ্ষৰ 2011 সেন্সাস মতে 64.58% 65.46% 58.46% নে 55.65% উত্তৰ হ'ব অপচন নম্বৰ বি 65.46% গতিকে মহিলা সাক্ষৰতাৰ হাৰ হৈছে 65.46% টোটাল আমাৰ যেটো সাক্ষৰতাৰ যেটো লিটাৰেসি ৰেট 2011 সেন্সাস মতে হেতু হৈছে 74% আৰু যদি আমি অকল মেল লিটাৰেসি ৰেটৰ কথা কম পুৰুষ সাক্ষৰতাৰ হাৰৰ কথা কম তেতিয়া হলে হ'ব 82.1% এটা ইছু কোৱেশ্চন নম্বৰ 8 লৈকে the full form of NCW is
ইয়াতে কৈছে যে NCW ফুল ফৰ্মটো কি নেশ্যনেল কমিশ্যন ফৰ ওমেন নেশ্যনেল কমিটি ফৰ ওমেন নিউ কমিশ্যন ফৰ ওমেন নে নেশ্যনেল কমিশ্যন অফ ওমেন সো উত্তৰ হ'ব অপচন নম্বৰ এ নেশ্যনেল কমিশ্যন ফৰ ওমেন ৰাষ্ট্ৰীয় মহিলা পৰিষদ বুলি কোৱা হয় যাক চমুকে NCW বুলি কোৱা হয় এতিয়া ইছু কোৱেশ্চন নম্বৰ 9 লৈকে when DPEP was launched DPEP কেতিয়া লঞ্চ কৰা হৈছিল 1993 94 1996 97 2001 and 2009 সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ 1993 94 এই সময়ছোৱাতে লঞ্চ কৰা হৈছিল DPEP যাৰ ফুল ফৰ্মটো হৈছে ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম আৰু এই প্ৰগ্ৰামটো লঞ্চ কৰাৰ মূল উদ্দেশ্য আছিল যাতে প্ৰাইমাৰী এডুকেশ্যনটো প্ৰাথমিক শিক্ষাটো ইউনিভাৰ্সেলাইজেশ্যন কৰিব পাৰে সাৰ্বজনীন কৰিব পাৰে আৰু যিমানবোৰ প্ৰবলেম আছিল প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত সেইবিলাক যাতে নাইকিয়া কৰিব পাৰে তাৰ বাবে এই DPEP প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল এতিয়া ইছু কোৱেশ্চন নম্বৰ 10 লৈকে what is the full form of TLC TLC ৰ ফুল ফৰ্ম কি total learning campaign total literacy campaign total learning channel আৰু the learning channel উত্তৰ হ'ব অপচন নম্বৰ বি total literacy campaign এটা ইছু কোৱেশ্চন নম্বৰ 11 লৈ which article of Indian constitution recommended for free and compulsory primary education সো ইয়াত কৈছে যে তলত চাৰিটা আৰ্টিকলৰ কথা লিখা আছে গতিকে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে ৰেকমেন্ড কৰিছিল ফ্ৰী এণ্ড কম্পালসৰি প্ৰাইমাৰী এডুকেশ্যনৰ কথা বা বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে ৰেকমেন্ড কৰিছিল আৰ্টিকল 19 আৰ্টিকল 45 আৰ্টিকল 35 নে আৰ্টিকল 40 উত্তৰ হ'ব অপচন নম্বৰ বি আৰ্টিকল 45 এতিয়া ইছু কোৱেশ্চন নম্বৰ 12 লৈকে NAC National Advisory Committee was related to প্ৰশ্নত কৈছে যে National Advisory Committee কাৰ লগত ৰিলেটেড NEP 1968 National Education Policy 1968 ৰ লগত National Education Policy 1986 ৰ লগত মুডালিয়াৰ কমিশনৰ লগত নে ইয়াছপাল কমিশনৰ লগত সো উত্তৰ হ'ব অপচন নম্বৰ ডি ইয়াছপাল কমিশন সো ইয়াছপাল কমিশনে লাৰ্নিং উইদাউট বাৰ্ডেনৰ কথা তেওঁলোকে কৈছিল যে কেনেদৰে প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত যাতে বাৰ্ডেন নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে কোনো বাৰ্ডেন নলৱাকে ইহঁতে পঢ়া-শুনা কৰিব পাৰে তাৰ বাবে ইয়াছপাল কমিশনে নেশ্যনেল এডভাইজৰী কমিটি তেওঁলোকে বনাইছিল গতিকে নেশ্যনেল এডভাইজৰী কমিটিৰ লগত ৰিলেটেড হৈছে ইয়াছপাল কমিশন এতিয়া ইছু কোৱেশ্চন নম্বৰ 13 লৈকে অপাৰেশ্যন ব্ল্যাকবোৰ্ড ওয়াজ স্টাৰ্টেড ইন দ্য ইয়াৰ কিমান চনত অপাৰেশ্যন ব্ল্যাকবোৰ্ড ষ্টাৰ্ট কৰা হৈছিল 1988 1990 1986 নে 1980 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1986 1986 ত অপাৰেশ্যন ব্ল্যাকবোৰ্ড ষ্টাৰ্ট কৰা হৈছিল সো ইয়াৰ ওপৰত আৰু এটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 14 অপাৰেশ্যন ব্ল্যাকবোৰ্ড ওয়াজ ইন্ট্ৰোডিউসড টু ইমপ্ৰুভ যে অপাৰেশ্যন ব্ল্যাকবোৰ্ড কিহৰ বাবে কি ইমপ্ৰুভ কৰাৰ বাবে ইয়াক আৰম্ভ কৰা হৈছিল সেকেন্ডাৰী এডুকেশ্যন হায়াৰ এডুকেশ্যন প্ৰাইমাৰী এডুকেশ্যন নে টিচাৰ এডুকেশ্যন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি প্ৰাইমাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা ইমপ্ৰুভ কৰাৰ বাবে অপাৰেশ্যন ব্ল্যাকবোৰ্ড লঞ্চ কৰা হৈছিল 1986 ত এতিয়া ইছু কোৱেশ্চন নম্বৰ 15 লৈকে ইন ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স হুইচ ওয়াজ দ্য ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন সো এই প্ৰশ্নত কৈছে যে ভাৰত স্বাধীনতাৰ পিছত কোনখন প্ৰথম এডুকেশ্যন কমিশ্যন আছিল UGC মুডালিয়াৰ কমিশ্যন ৰাধাকৃষ্ণন কমিশ্যন আৰু কোঠাৰী কমিশ্যন গতিকে ভাৰত স্বাধীনতাৰ পিছত এডুকেশ্যনৰ ওপৰত গঠন হোৱা প্ৰথমখন কমিশ্যন আছিল ৰাধাকৃষ্ণন কমিশ্যন যেটো অপচন নম্বৰ সি আছে এটা ইছু কোৱেশ্চন নম্বৰ 16 লৈকে ফাৰ্ষ্ট ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন ইজ নন এজ ভাৰতৰ প্ৰথমখন এডুকেশ্যন কমিশ্যনক কি নামে জনা যায় হান্টাৰ কমিশ্যন মুডালিয়াৰ কমিশ্যন ৰাধাকৃষ্ণন কমিশ্যন আৰু কোঠাৰী কমিশ্যন সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হান্টাৰ কমিশ্যন গতিকে ভাৰতবৰ্ষৰ প্ৰথমখন এডুকেশ্যন কমিশ্যন আছিল হান্টাৰ কমিশ্যন কিন্তু ইয়াৰ আগৰ কোৱেশ্চনত আমি কি পাইছিলো যে ভাৰত স্বাধীনতাৰ পিছৰ প্ৰথমখন এডুকেশ্যন কমিশ্যন আছিল ৰাধাকৃষ্ণন কমিশ্যন গতিকে আমি চাব লাগিব যদি ভাৰত স্বাধীনতাৰ পিছৰ কথা হতে তেনেহলে হ'ব ৰাধাকৃষ্ণন কমিশ্যন আৰু যদি প্ৰথমখন ভাৰতৰ এডুকেশ্যন কমিশ্যনৰ কথা হুধে তেতিয়া হলে হ'ব হান্টাৰ কমিশ্যন এতিয়া আছে কোৱেশ্চন নম্বৰ 17 লৈকে According to NCF 2005, the role of a teacher is of a
যে NCF 2005 ৰ মতে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ৰ মতে এজন শিক্ষকৰ ৰোল কি বা ভূমিকা কি ডিক্টেটৰ ফেচিলিটেটৰ অথৰিটেটিভ নে পাৰমিছিভ সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ফেচিলিটেটৰ যে শিক্ষক এজনৰ যদি ভূমিকা থাকে সেই ভূমিকাটো হৈছে এজন ফেচিলিটেটৰ ইয়াৰ অৰ্থ হৈছে ছাত্ৰ-ছাত্ৰীসকলক সুবিধা দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক সকলো ফালৰ পৰা সহায় কৰিব লাগিব বাকিখিনি ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজে শিকিব নিজে নিজে হিয়তে কৰিব হিয়তক কেৱল ফেচিলেট কৰিব লাগিব শিক্ষকজনে বিভিন্ন ক্ষেত্ৰত কৰবাত কিবা আখুৱা থাকিলে কৰবাত কিবা খকজা লাগিলে সেইবিলাক ক্ষেত্ৰত সহায় কৰিব লাগিব এতিয়া ইছু কোৱেশ্চন নম্বৰ 18 লৈকে লাৰ্নিং উইদাউট বাৰ্ডেন ইজ এ টেগলাইন অফ অপাৰেচন ব্লেকবোৰ্ড নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ইয়েছপাল কমিটি আৰু এডুকেশ্যন পলিচি গতিকে লাৰ্নিং উইদাউট বাৰ্ডেন যেটো টেগলাইন যে লাৰ্নিং হ'ব লাগিব শিক্ষা হ'ব লাগিব শিকন হ'ব লাগিব কিন্তু তাত কোনো বোজা থাকিব নালাগিব বাৰ্ডেন থাকিব নালাগিব গতিকে কোনো বোজা নলোৱাকে শিক্ষা লাভ কৰাটো এইটো এটা টেগলাইন আছিল কাৰ টেগলাইন আছিল অপাৰেচন ব্লেকবোৰ্ডৰ আছিল নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ আছিল ইয়েছপাল কমিটিৰ আছিল নে এডুকেশ্যন পলিচিৰ আছিল সো অলপ আগতে আমি পাইছিলো এই কথা আলোচনাই কৰিছো যে ইয়েছপাল কমিটিয়ে নেশ্যনেল এডভাইজৰী কমিটি গঠন কৰিছিল যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বাৰ্ডেন নোহোৱাকে শিক্ষা লাভ কৰিব পাৰে গতিকে লাৰ্নিং উইদাউট বাৰ্ডেনটো কাৰ লগত জড়িত বা কাৰ টেগলাইন এটো হৈছে ইয়েছপাল কমিটিৰ টেগলাইন আছিল অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ এতিয়া ইছু কোৱেশ্চন নম্বৰ 19 লৈকে which report is the first study of elementary education on a national level এই প্ৰশ্নত কৈছে যে এলিমেন্টাৰী এডুকেশ্যনৰ ওপৰত প্ৰাথমিক শিক্ষাৰ ওপৰত নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত তলৰ কোনখন ৰিপৰ্ট ষ্টাডি কৰা হৈছিল অধ্যয়ন কৰা হৈছিল হাৰ্টং কমিটি হান্টাৰ কমিশন ৱাৰ্ধা স্কিম আৰু সাৰ্জেন ৰিপৰ্ট সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ৱাৰ্ধা স্কিম গতিকে ৱাৰ্ধা স্কিম এলিমেন্টাৰী এডুকেশ্যনৰ ওপৰত আছিল আৰু এইখন প্ৰথমবাৰৰ বাবে নেশ্যনেল লেভেলত ইয়াক ষ্টাডি কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক ষ্টাডি কৰা হৈছিল এতিয়া ইছু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 লৈকে NCF 2005 recommends that 25 to 40% of the questions should be on so NCF 2005 National Curriculum Framework 2005 এ সদায় ৰেকমেন্ড কৰিছে যে 25 ৰ পৰা 40% questions আহিব লাগে কেনে ধৰণৰ কোৱেশ্চন আহিব লাগে শৰ্ট এনসাৰ টাইপ লং এনসাৰ টাইপ অবজেক্টিভ কোৱেশ্চন টাইপ নে নান অফ দা এবভ উত্তৰ হ'ব অপচন নম্বৰ এ শৰ্ট এনসাৰ টাইপ গতিকে NCF 2005 ৰ মতে 25 ৰ পৰা 40% কোৱেশ্চন এখন কোৱেশ্চন পেপাৰৰ সদায় শৰ্ট এনসাৰ টাইপ কোৱেশ্চন হ'ব লাগে সো फ्रेंड्स আজি ভিডিঅ'টিত আমি আলোচনা কৰিলো এডুকেশনাল অৰ্গানাইজেশ্যন বা কমিটি ইয়াৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে সেই বিষয়ে আজি ভিডিঅ'টিত আমি আলোচনা কৰিলো গতিকে এনে ধৰণৰ কোৱেশ্চনছবোৰ আপোনালোকে চাব লাগিব সো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ